নমস্কাৰ স্বাগতম জনাইছো 9 বজাৰ লগে লগে লৈ আহিছো প্ৰাইম ইস্যুজ 2021 বিধানসভা নিৰ্বাচনৰ কাউণ্টডাউন ইতিমধ্যে আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন আছে আৰু এই মুহূৰ্তত শেষ যি প্ৰচাৰ হিয়া চলাইছে কাইলৈ সন্ধিয়া 6 বজাৰ পৰা বন্ধ হৈ যাব প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অভিযান আৰু সেই অনুসৰি আজি যথেষ্ট জোৰদাৰ প্ৰচাৰ চলোৱা দেখা গৈছে প্ৰাৰ্থীসকলক আজিৰ পৰা নিষিদ্ধ হৈছে ইতিমধ্যে নিৰ্বাচনী বাইক ৰেলীবোৰ 27 মাৰ্চত 47টাকৈ সমষ্টিত ভোট গ্ৰহণ হ'ব 27 মাৰ্চত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ হ'ব ৰাজ্যত আৰু প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণক লৈ হাজু হৈ পৰিছে আৰক্ষী প্ৰশাসন প্ৰথম পৰ্যায়ত মুঠ প্ৰতিদ্বন্দ্বীৰ সংখ্যা প্ৰাৰ্থীৰ সংখ্যা 264 গৰাকী আৰু ইফালে 345 গৰাকীয়ে আগবঢ়াব প্ৰতিদ্বন্দ্বিতা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত বা ভোট গ্ৰহণত আৰু তৃতীয় পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 337 গৰাকী প্ৰাৰ্থীয়ে এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব মুঠ 946 গৰাকী প্ৰাৰ্থীয়ে 5 বছৰে সুশাসন ব্যৱস্থাৰ সুফল পালে ৰাইজে মাজুলীৰ চেৰেপাইত বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই ধৰণে কৰিলে তেওঁ মন্তব্য মিত্ৰজোঁটৰ চৰকাৰে পুনৰ আনিব সুশাসন কংগ্ৰেছক ভোট দিয়া মানে আজমলক ভোট দিয়া আৰু আজমল যদি দিছপুৰলৈ যায় তেন্তে অসমীয়া জাতিৰ অস্তিত্ব বিপদাপন্ন হ'ব বুলিও সকিয়নি মুখ্যমন্ত্ৰীৰ অসমীয়া জাতিৰ মান সন্মান স্বাভিমান অক্ষুণ্ণ ৰাখিবলৈ ৰাইজক পুনৰ বিজেপিক ভোট দিবলৈ ভাষণ প্ৰসংগত আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে কাৰণ কংগ্ৰেছক ভোট দিয়া মানে আজমলক ভোট দিয়া আৰু আজমল যদি কেনেবাকৈ দিছপুৰলৈ আহিব লগা হয় অসমীয়া জাতিৰ অস্তিত্ব সম্পূৰ্ণৰূপে বিপদাপন্ন কৰিব আৰু অবৈধ বিদেশীক বাংলাদেশৰ পৰা আনি অসমত সংস্থাপিত কৰিব গতিকে সেইবাবে আজি আমাৰ মিত্ৰজোঁটৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ অসমৰ জাতীয় অস্তিত্ব ৰক্ষা কৰিবৰ বাবে আমি অসমৰ বুকুত মৰ্যাদা সহকাৰে জীৱন নিৰ্বাহ কৰিব লগা হ'লে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনক তেখেতসকলে গঠন কৰক আৰু এই চৰকাৰেহে যোৱা 5 বছৰ যেনেধৰণে নিৰাপত্তা দিলে মাটি ভেটি কৃষ্টি সংস্কৃতি ভাষা সাহিত্য সভ্যতা আৰু আগন্তুক দিনতো এই চৰকাৰে নিষ্ঠা সহকাৰে দায়বদ্ধতাৰে দায়িত্ব সহকাৰে অসমৰ বুকুত জন্মলাভ কৰা প্ৰতিটো জাতি জনগোষ্ঠীক সন্মান সহকাৰে নিৰাপত্তা দিব আৰু উন্নয়নৰ ক্ষেত্ৰত সকলোকে আস্থাত লৈ আগুৱাই নিব শিলচৰ নিৰ্বাচনী যুঁজৰ প্ৰসংগলৈ আহিছো শিলচৰ দিলীপ পাল বিজেপিৰ বাবে ফেক্টৰ হ'ব এই মন্তব্য কৰিছে হোজাৰ বিধায়ক শিলাদিত্যদেৱে বিজেপিক অসন্তুষ্ট নেতাসকলে বিজেপিৰ কথা পাতিবলৈ শিলচৰত উপস্থিত হৈছিল হোজাৰ বিধায়ক শিলাদিত্যদেৱ আৰু শিলাদিত্যদেৱে কৰিলে এই গুৰুত্বপূৰ্ণ তাৎপৰ্যপূৰ্ণ মন্তব্য বুধবাৰে সন্ধিয়া কাছাৰ জিলা বিজেপি কাৰ্যালয়ত সংবাদ মাধ্যমক সম্বোধন কৰি তেওঁ কয় যে মই দিলীপ দাৰ লগতে লক্ষীপুৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা থৈবা সিঙক পতিয়ন নিয়াবলৈ চেষ্টা কৰিম বিশেষকৈ দিলীপ পালে প্ৰতিদ্বন্দ্বিতা কৰাটোৱে বিজেপিক প্ৰভাৱিত কৰিব আৰু শিলচৰৰ সন্মানীয় আসনত আউল লগাব পাৰে বুলিও ভৱিষ্যতবাণী কৰিলে বিধায়কগৰাকীয়ে বিজেপিৰ আদৰ্শ মানি পেলাই আপুনি কেতিয়াও 5টা ভোট হ'লেও আপুনি নষ্ট নকৰিব সেইটোৱে মোৰ আবেদন আজিৰ দিনত ইণ্ডিপেণ্ডেণ্ট জিকি অহা যেতিয়ালৈকে আপোনাৰ এটা গণ আন্দোলন নহয় আজি দিলীপ পাল মহাশয় যেতিয়া ইণ্ডিপেণ্ডেণ্ট কণ্টেষ্ট কৰিছিলে তেওঁ যদি পেৰেড গ্ৰাউণ্ডত বা কোনোবা ডাঙৰ এটা পথাৰত 10,000 মানুহ লৈ পেলাই তেওঁ যদি মিটিং পাতি যদি ইণ্ডিপেণ্ডেণ্ট খাৰা হ'লেহেঁতেন তেতিয়া মই মানি ল'লোহেঁতেন এই 500 মানুহক লৈ পেলাই ঘৰত বহি এইবিলাক প্লেন প্ৰগ্ৰাম ব্লু প্ৰিণ্ট বনাই কেতিয়াও আপুনি ইণ্ডিপেণ্ডেণ্ট জিকিব নোৱাৰে এইটো খাটাং বৰঞ্চ আপুনি শিলচৰবাসী ব্ৰহ্মপুত্ৰ বৰাকৰ মানুহসকলৰ ওচৰতে আপুনি আৰু নিজৰ নামটো আকৌ এটা ব্লেক স্পট লগাই নাযাব খুমটাই সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মৃণাল শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত সমষ্টিটোৰ হালমৰা চাহ বাগিচাৰ শ্ৰমিকৰ সৈতে ঝুমুৰ নৃত্য কৰি নিৰ্বাচনী প্ৰচাৰ চলালে শইকীয়াই সমষ্টিটো তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই বুলিও সদম্ভে ঘোষণা কৰিছে তেওঁ উন্নয়নমূলক কামৰ স্বাৰ্থত সমষ্টিবাসীয়ে পুনৰ তেওঁকে জয় কৰাব বুলিও দাবী কৰিছে আগবঢ়াইছো তেওঁৰ সৈতে হোৱা সাক্ষাৎকাৰ আমাৰ সাংবাদিক ৰোহিত গগৈৰ হয় এতিয়া নিৰ্বাচনৰ যি প্ৰচাৰ চলি আছে সেই নিৰ্বাচনৰ প্ৰচাৰৰ মাত্ৰ এটা দিন বাকী আছে এটা দিন বাকী থকা মুহূৰ্তত এই মুহূৰ্তত আমি দেখিছোঁ যে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অব্যাহত আছে আৰু মই উপস্থিত আছোঁ খুমটাই সমষ্টিৰ
যি আচলতে শালমৰা চাহ বাগিচা, সেই শালমৰা চাহ বাগিচাত এক নিৰ্বাচনী প্ৰচাৰত চলি আছে আৰু নিৰ্বাচনী প্ৰচাৰত অংশ লৈছে মৃণাল শইকীয়াই। আৰু মৃণাল শইকীয়াক তেওঁ আচলতে ইয়াত ঝুমুৰ নৃত্য কৰি তেওঁলোকে ইয়াত সকলোৱে আদৰিছে। আৰু আমি তেওঁৰ পৰা জনাৰ চেষ্টা কৰিম, যিহেতু আপুনি নিৰ্বাচনৰ প্ৰচাৰৰ মাত্ৰ এটা দিন বাকী আছে, এই মুহূৰ্তত আপুনি শালমৰা চাহ বাগিচাত আছে, কি ক'ব আপুনি এই মুহূৰ্তত? শালমৰা বাগানখন মোৰ অতি প্ৰিয়, কিয়নো এই বাগানৰ লোকসকল মোৰ আগতে সদায় অহা নিজানি কৰি থাকে আৰু ময়ো আহি থাকোঁ। ইয়াত এখন মডেল স্কুলো বনাইছোঁ, সেইকাৰণে মই প্ৰচাৰ কাৰণে অহা নাই। তেওঁলোকে কৈছিলোঁ যে আজি মই যিহেতু ইয়াত সভা সমিতি নাপাতিলোঁ, মই এদিনৰ কাৰণে আপোনালোকক জাষ্ট মাত লগাবলৈ যাম। আৰু মই এইটো কাৰ্যকৰ্তাসকলক কওঁ যে তেওঁলোকে নিশ্চয় খবৰ দিলে সকলো ৰাইজ ওলাই আহিলে। তেওঁলোকে ঝুমুৰ নৃত্য কৰিছে, আপুনিও ঝুমুৰ নৃত্য কৰিছে, কেনেকুৱা লাগিছে? ভাল লাগিছে, শালমৰা বাগান মোৰ নিজৰ ঘৰৰ নিচিনাই লাগে। ধৰক যিহেতু আপুনি আৰু কেইটামান মুহূৰ্ত বাকী, কিমান ভোটৰ ব্যৱধানত জয়ী হ'ব বুলি আশা কৰে? সেইটো খুমটাইবাসী ৰাইজে সিদ্ধান্ত ল'ব আৰু মোৰ বিশ্বাস খুমটাইবাসী ৰাইজে পৰা সঠিক সিদ্ধান্ত ল'ব। কাৰণ খুমটাইত মোৰ হাজাৰ শত্ৰুও ক'ব যে যোৱা 70 বছৰত যি উন্নয়ন হোৱা নাছিল, আমাৰ যোৱা 5টা বছৰত হৈছে। সেইকাৰণে তেওঁলোকে 27 তাৰিখে সঠিক সিদ্ধান্তেৰে ভোটদান কৰিব। মূল প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? প্ৰতিদ্বন্দ্বী কোন থাকে নাজানো, এতিয়া ৰাইজে সিদ্ধান্ত ল'ব তাক প্ৰতিদ্বন্দ্বী কৰে। হয়, ইতিমধ্যে তেওঁ যি জনাইছে যে আচলতে এই নিৰ্বাচনত তেওঁ ভাল আচলতে প্ৰতিদ্বন্দ্বী তেওঁ এই মুহূৰ্তলৈকে পোৱা নাই বা লাভ কৰা নাই। বৌ আছে, বৌ কি ক'ব? আপুনিও দেখিছোঁ যে মৃণাল দাৰ লগে লগে ঘূৰি আছে আপুনি। বহুত আনন্দিত, এইবাৰ মানে বাৰিষাৰ আগতে পদুম গোটেই ফুলিব। হয়, এনেদৰে আচলতে নিৰ্বাচনী প্ৰচাৰ দিনে নিশাই তেওঁ অব্যাহত ৰাখিছে। আৰু আমি পুনৰ কৈছোঁ যে মৃণাল শইকীয়াই খুমটাই সমষ্টিত বহু উন্নয়নমূলক কাম কৰিছে, সেইবাবে তেওঁ আচলতে বহুত জনপ্ৰিয় এজন ইয়াৰ প্ৰতিনিধি। আৰু আজি সকলোৱে ইয়াত ঝুমুৰ নৃত্য কৰি এনেদৰে তেওঁ আচলতে নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে। সততে সংবাদ মাধ্যমত তীব্ৰ বাকযুদ্ধত লিপ্ত হোৱা ৰকিবুল আৰু হিমন্তৰ সংঘাত প্ৰকৃততে কিমান দূৰ সত্য? কাৰণ এইবাৰ চামগুৰিত ৰকিবুল হুছেইনৰ বিৰুদ্ধে এখনো নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰা দেখা যোৱা নাই হিমন্ত বিশ্ব শৰ্মাক। কিন্তু ইয়াৰ বিপৰীতে চামগুৰিত প্ৰচাৰ তীব্ৰতৰ কৰিছে অনিল শইকীয়াই। চামগুৰিত কিয় প্ৰচাৰ নচলালে মন্ত্ৰী হিমন্তই? প্ৰায় সকলো প্ৰাৰ্থীৰ হৈ প্ৰচাৰত নামিছে বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী হিমন্ত বিশ্ব। পিছে একালৰ ঘনিষ্ঠ বন্ধু ৰকিবুলৰ সমষ্টিত ভৰি নিদিলে হিমন্তই। কিয়? আত্মবিশ্বাসী নেকি বিজেপিৰ অনিল শইকীয়া? নে হিমন্ত গলে সংখ্যালঘু ভোটত পৰিব প্ৰভাৱ? নে বাহিৰত কেটেৰাই মাতিলেও ভিতৰি পুৰণি বন্ধুৰে মিত্ৰতাৰ আধা? এইবাৰ চামগুৰিৰ নিৰ্বাচনী প্ৰচাৰ অভিযানে সেই প্ৰশ্নৰে সৃষ্টি কৰিছে। সততে সংবাদ মাধ্যমত ৰকিবুলৰ বিৰুদ্ধে যুযুধান স্থিতি গ্ৰহণ কৰি আহিছে হিমন্তই। কেইদিনমান আগতে গোলাঘাটত ৰকিবুল হুছেইনে হাতীৰ পিঠিত উঠি মনোনয়ন দিব গ'ল। বোলে এজিপিতে যোগদান কৰিলে নেকি? পিছে এইবাৰ চামগুৰিত বিজেপি প্ৰাৰ্থী অনিল শইকীয়াৰ হৈ এখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ নকৰিলে হিমন্তই। যোৱাবাৰো হিমন্তই নাজিৰাত প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে চলোৱা নাছিল প্ৰচাৰ। তাৰ কাৰণ আছিল ব্যক্তিগত। কিন্তু শৰাইঘাটৰ ৰণত আজমল আৰু ৰকিবুলক হৰুৱাবলৈ আহ্বান জনোৱা হিমন্তই কিয় প্ৰচাৰ নচলালে চামগুৰিত? অৱশ্যে ইয়াৰ বিপৰীতে চামগুৰিত বিজেপি প্ৰাৰ্থী অনিল শইকীয়াই তীব্ৰতৰ কৰিছে নিৰ্বাচনী প্ৰচাৰ। বিজেপিত হাৰিব ৰকিবুল হুছেইন। সংখ্যালঘু মানুহসকলে তেওঁকে ভোট দিছিলে এটা সময়ত, কিন্তু এতিয়া তেওঁলোকে বুজি উঠিছে যে আমাৰ নিজৰ মানুহ এজন ইমান ডাঙৰ প্ৰভাৱশালী মন্ত্ৰী, 15 বছৰ মুখ্যমন্ত্ৰীৰ পিছতে তেওঁৰ নাম, তাৰ পিছতো আমাৰ সম্প্ৰদায়ৰ মানুহখিনি কোনো কাৰণত আমি ডেভেলপ হ'ব নোৱাৰিলোঁ। সেইকাৰণে সংখ্যালঘু মানুহসকলে আজি তেওঁৰ প্ৰতি সম্পূৰ্ণ এটা বিপৰীত স্থিতিত আছে। সংখ্যালঘু মানুহসকলে আজি আমাৰ সংখ্যাগুৰু মানুহতকৈ বেছি স্পীডত এই পৰিৱৰ্তনৰ কাৰণে কাম কৰি আছে।
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সমাপ্ত হ'বলৈ মাজত মাথো এটা দিন থকা অৱস্থাত আজি অনিল শইকীয়াৰ হৈ সমষ্টিটোত প্ৰচাৰ চলাই চামগুৰিৰ প্ৰাক্তন বিধায়ক অতুল শৰ্মা অভিনেতা নয়ন নিৰ্বাণে সকলোৰে দাবী এবাৰ চামগুৰিত ৰকিবুলৰ পৰাজয় নিশ্চিত পিছে চামগুৰিত প্ৰকৃততে কোনে শেষ আহি মাৰে সেয়া স্পষ্ট হ'ব 2 মে'তহে নগাঁৱৰ পৰা নীলোৎপল বৰা নিউজ 18 অসম নৰ্থ ইষ্ট বিজেপি এইবাৰ হাৰিব অসমৰ পৰা বিদায় দিয়া হ'ব বিজেপিক মন্তব্য কৰিছে বদৰুদ্দিন আজমলে বেংগলৰ পৰা বিদায় দিয়া হ'ব অসমৰ লগতে বিজেপি কেৰালাৰ পৰা বিদায় দিয়া হ'ব বিজেপিক পণ্ডিচেৰীৰ পৰা বিদায় দিয়া হ'ব ভাৰতীয় জনতা পাৰ্টিক লাহে লাহে ভাৰতৰ পৰা বিদায় দিয়া হ'ব বিজেপিক গোৱালপাৰাত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য কৰিছে AIUDF প্ৰধান বদৰুদ্দিন আজমলে লগতে আজমলে ক'লে যে মহাজোঁটে এইবাৰ ৭৪খনৰ অধিক আসন লাভ কৰিব জলেশ্বৰ বিধানসভা সমষ্টিৰ দলীয় প্ৰাৰ্থী ডক্টৰ ৰেজা আমিনৰ নিৰ্বাচনী প্ৰচাৰ চলাই বদৰুদ্দিন আজমলে ক'লে এবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ'বই যি দলে বেছি MLA দিব সেই দলৰে হ'ব মুখ্যমন্ত্ৰী এই কথাও স্পষ্ট কৰি দিলে বদৰুদ্দিন আজমলে আনহাতে হিমন্ত বিশ্ব শৰ্মাই আজমল সন্দৰ্ভত কৰা মন্তব্য সম্পৰ্কত ক'লে যে হিমন্তই সপোন দেখি আছে বিজেপি কি হ'ব এইবাৰ বিজেপি এইবাৰ হাৰিব অসমৰ পৰা বিদায় হ'ব তাৰপিছত বেংগালোৰৰ পৰা বিদায় হ'ব তাৰপিছত কেৰালাৰ পৰা বিদায় হ'ব তাৰপিছত পণ্ডিচেৰীৰ পৰা বিদায় হ'ব ভাৰতবৰ্ষৰ পৰা লাহে লাহে বিদায় মহাজোঁটে কিমান আসন পাব যে মহাজোঁট বন্ধনে কিমান আসন পাব 74+ চৰকাৰ বনাই আৰু 10টা বেছি থাকে বিজেপি 100+ কি হ'ব বিজেপি 60-30 65-35 মতলব ইহঁতে আশা কৰি আছে 65 আগে কৈছিল 100+ নাই এতিয়া 65 নাই এতিয়া 35 to 45 ভিতৰত শেষ হৈ যাব মুখ্যমন্ত্ৰী কোন হ'ব এইটো যেতিয়া হ'ব যি পাৰ্টি বেছি MLA হ'ব সিহঁতে নিজৰ মুখ্যমন্ত্ৰী দিব এইটো আমাৰতো একো ক'ব লগা নাই আমাৰতো টোটেলি আছে 20টা আমিতো চৰকাৰ বনাব নহয় আমি মহাগঠবন্ধনে বনাব ভাগৰাবা চাব থাকিব আমি চব থাকিম হিমন্ত বিশ্ব শৰ্মা কৈছে যে আজমল পলিটিকেল কেৰিয়াৰ ধ্বংস নোহোৱালৈকে মই বহি নাথাকোঁ মই গৈ থাকিম বুলি কৈছে এই চেষ্টা কৰি থাকক সপোন দেখি আছে সি নিজৰ চিন্তা কৰক আমাৰ চিন্তা কৰিব নালাগে ব্ৰেকিং নিউজ বাক্সা গড়েশ্বৰত 8 লাখ টকা জব্দ কৰা হৈছে বেঙেনাআটিত SSTয়ে অভিযান চলাই জব্দ কৰিছে এই 8 লাখ নগদ ধন গুৱাহাটীৰ এগৰাকী ব্যৱসায়ী আনিছিল টকাখিনি টংলাৰ পৰা গুৱাহাটীলৈ আনি থকাৰ সময়তে টকাখিনি জব্দ কৰা হৈছে গড়েশ্বৰ আৰক্ষীয়ে জিম্মাত লৈছে ইতিমধ্যে টকাখিনি আৰু সোধা পোছা বা কথা বতৰা এতিয়াও পাতি থকা গৈছে বাক্সাৰ গড়েশ্বৰৰ ঘটনা গড়েশ্বৰত 8 লাখ টকা জব্দ কৰা হৈছে আৰু বেঙেনাআটিত SSTৰ অভিযানত জব্দ কৰা হৈছে এই নগদ টকাখিনি গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীয়ে আনিছিল টকাখিনি টংলাৰ পৰা গুৱাহাটীলৈ আনি থকাৰ সময়তে গড়েশ্বৰত আৰক্ষীয়ে টকাখিনি জব্দ কৰিবলৈ সক্ষম হয় অগপৰ ইস্তাহাৰত নাই নাগৰিকত্ব সংশোধনী আইন বাতিলৰ প্ৰসংগ লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিক হৰুৱাব অগপই এই দাবীও আহিছে অগপ নেতাৰ ফালৰ পৰা দুয়োটা সমষ্টিত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বিতা হৈছে অগপ আৰু বিজেপি অৰ্থাৎ মিত্ৰজোঁটৰ দুয়োটা পাৰ্টিৰ আমবাৰীৰ অগপৰ মুখ্য কাৰ্যালয়ত ইস্তাহাৰ মুকলি কৰি মন্তব্য কৰিছে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই যে দুয়োটা সমষ্টি লখিমপুৰ আৰু নাহৰকটীয়া এই লখিমপুৰ আৰু নাহৰকটীয়াত বিজেপিক হৰুৱাব অগপই অসম চুক্তিৰ ৰূপায়ণ বিদেশী নাগৰিকৰ সমস্যাটো হৈছে অসমৰ জ্বলন্ত সমস্যা এই সমস্যাৰ সমাধানৰ বাবে অসম চুক্তি সম্পাদিত হৈছিল অসম চুক্তিৰ সফল ৰূপায়ণৰ বাবে অসম গণ পৰিষদৰ গতিকে অসম চুক্তিৰ পূৰ্ণাংগ ৰূপায়ণ আৰু পূৰ্বাংগ আমাৰ দলৰ প্ৰথম আৰু প্ৰধান লক্ষ্য আৰু কৰ্তব্য অসম চুক্তিৰ 6 নং দফাৰ অধীনত বিলেতীয়া মানুহখিনিক ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক অধিকাৰসমূহ সুৰক্ষাৰ ব্যৱস্থা কৰাৰ বাবে আমাৰ দল দায়বদ্ধ বিলেতীয়া মানুহখিনিৰ ভূমি অধিকাৰ সুৰক্ষিতৰ বাবে পৰামৰ্শ দিবলৈ গঠন কৰি দিয়া কমিটিৰ পৰামৰ্শসমূহ কাৰ্যকৰী হোৱাটো আমি বিচাৰিম অবৈধ অনুপ্ৰৱেশকাৰীৰ হাতৰ পৰা অসমৰ কৃষিভূমি মুক্ত হ'বই লাগিব আৰু ইয়াৰ বাবে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব ইয়াৰ সৈতে সময় হ'ল এতিয়া বাতৰি সামৰাৰ ধন্যবাদ